ছাত্ৰ ছাত্ৰী বা শিশুৰ শিকাৰ ক্ষেত্ৰত আগ্ৰহৰ ভূমিকা। প্ৰিয় দৰ্শক, আপোনালোকে বা কেতিয়াবা আপোনালোকৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল বা উঠি অহা নৱপ্ৰজন্মসকল নিজৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় বিষয়বস্তু, শিক্ষা দীক্ষা, অভিজ্ঞতা ইত্যাদি আহৰণ কৰাৰ ক্ষেত্ৰত আগ্ৰহীনতাত ভুগিছে নেকি, বা তেওঁলোকে পঢ়া শুনা কৰাৰ ক্ষেত্ৰত বা যিকোনো নতুন অভিজ্ঞতা আহৰণ কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা নাই নেকি? যদিহে তেনে সমস্যাত সন্মুখীন হৈছে তেন্তে এই ভিডিঅ'টি সম্পূৰ্ণকৈ মনোযোগ দি শুনক আৰু ইয়াৰ তাৎপৰ্য বা সাৰমৰ্ম উপলব্ধি কৰিলে আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব পাৰিব। আগ্ৰহ এনে এক অনুভূতিমূলক মানসিক প্ৰেৰণা যিয়ে ব্যক্তিক কোনো বস্তু, ব্যক্তি অথবা কাৰ্যৰ প্ৰতি আসক্তি জন্মায় বা ভালপোৱাৰ মনোভাৱ জগাই তোলে আৰু সেই ব্যক্তি, বস্তু বা কাৰ্যৰ প্ৰতি মনোনিৱেশ কৰিবলৈ বাধ্য কৰায়। এতিয়া প্ৰশ্ন হ'ল, কোনবোৰ কাৰ্য, বস্তু বা উদ্দীপকৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মে বা জাগে আৰু কোনবোৰত নাজাগে? ইয়াৰ উত্তৰ হ'ল, যিবিলাক বস্তু বা অভিজ্ঞতাই শিশুৰ বা শিক্ষাৰ্থীৰ বা ব্যক্তিৰ মনত পৰিতৃপ্তি দিব পাৰে বা চাহিদা পূৰণ কৰিব পাৰে, সেই বস্তু বা অভিজ্ঞতাৰ প্ৰতি ব্যক্তি আকৃষ্ট হয় বা আসক্তি জন্মে বা ভাল পায়। কিয়নো আগ্ৰহ ব্যক্তিগত অনুভূতিমূলক প্ৰৱণতাহে। এতিয়া পুনৰ প্ৰশ্ন উদয় হয়, জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান, বিদ্যা, প্ৰজ্ঞা, অভিজ্ঞতা, দক্ষতা বা কৌশলৰ প্ৰতি ব্যক্তি বা শিক্ষাৰ্থীৰ আগ্ৰহীনে? ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ যে প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে, যদি আমি শতাংশত চাওঁ, প্ৰায় 90% শিক্ষাৰ্থীয়ে আগ্ৰহী নহয়। আকৌ প্ৰশ্ন যে এই প্ৰশ্ন হ'ব পাৰে যে এজন যুৱক বা যুৱতীয়ে নাজানে নেকি যে এই বিদ্যা বা অভিজ্ঞতাই তেওঁলোকৰ জীৱন গঢ়াত সহায় কৰে বুলি? উত্তৰত আমি ক'ব লাগিব যে নিশ্চয় জানে, সকলোৱে জানে, আনকি সৰু শিশু এতিয়াও জানে যে জ্ঞান, বিদ্যা, অভিজ্ঞতা, দক্ষতা আহৰণ কৰিলে আমাৰ জীৱন গঢ়াত ই সহায় কৰিব। কিন্তু জানে যদিও তাক গ্ৰহণ নকৰে। কিয় গ্ৰহণ নকৰে বুলি যদি আমি পুনৰ প্ৰশ্ন কৰোঁ তেন্তে তাৰ উত্তৰ হ'ল, প্ৰায় সংখ্যক যুৱক যুৱতীয়ে মানসিক বা প্ৰজ্ঞানাত্মক প্ৰয়োজনতকৈ জৈৱিক প্ৰয়োজন আৰু তাৎক্ষণিক মনোৰঞ্জনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে বা তাত মনোনিৱেশ কৰে। এতিয়া আহোঁ আচল আলোচনালৈ। আমি কেনেকৈ শিক্ষাৰ্থীৰ মনত তাৎক্ষণিক মনোৰঞ্জন বা জৈৱিক পৰিতৃপ্তিমূলক আগ্ৰহৰ পৰা গভীৰ, দীৰ্ঘম্যাদী আৰু জীৱনৰ উদ্দেশ্য সন্ধানী অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব পাৰোঁ? ইয়াৰ উত্তৰ হ'ল, নিজক ভাল পাবলৈ শিকোৱা। যদি শিশুৰ মনত নিজক ভাল পাবলৈ শিকোৱা বা নিজৰ প্ৰতি আকৃষ্ট বা আসক্তি জন্মাব পাৰি আৰু নিজৰ প্ৰতি যদি আসক্তিৰ মনোভাৱ বা ভালপোৱা মনোভাৱ বৃদ্ধি পায়, তেন্তে সেই শিশুক পুনৰ অনুপ্ৰেৰণা যোগাব লাগে যে অহা 15 বা 20 বছৰৰ পাছত তেওঁ নিজকে কি ৰূপত বা কেনে অৱস্থাত চাব বিচাৰে। সেই জীৱনৰ সপোন যদিহে শিশুৰ বা শিক্ষাৰ্থীৰ মনত জগাই তুলিব পাৰি, তেন্তে নিশ্চিতভাৱে তেওঁলোকৰ জৈৱিক চাহিদা পূৰণত মনোনিৱেশ কৰাতকৈ প্ৰজ্ঞানাত্মক চাহিদা বা প্ৰয়োজন পূৰণত মন দিয়াব আমি সক্ষম হ'ম। মন কৰিলে সকলো সম্ভৱ। অৰ্থাৎ আগ্ৰহে মনোনিৱেশ কৰিবলৈ প্ৰেৰণা যোগায়। মনোনিৱেশে মনোযোগ বৃদ্ধি কৰিব পাৰে আৰু মনোযোগ বাঢ়িলে মনত ৰখাত সহায়ক হ'ব আৰু জীৱনৰ পথত দ্ৰুতগতিত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে আগ্ৰহে শিশুৰ বা শিক্ষাৰ্থীৰ জীৱনত কি ভূমিকা গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কে চমুকৈ আলোচনা কৰোঁ আহক। 1 নম্বৰত,
আগ্ৰহে শিক্ষাৰ্থীক বা শিশুক নিজৰ জীৱনৰ প্ৰয়োজন অনুসৰি বিষয়বস্তু নিৰ্বাচন কৰাত সহায় কৰে। দ্বিতীয়তে, আগ্ৰহে ব্যক্তিৰ মনত অথবা শিক্ষাৰ্থীসকলৰ মনত অভিৰুচনৰ সৃষ্টি কৰে। তৃতীয়তে, আগ্ৰহে ব্যক্তিক বিষয়বস্তুৰ প্ৰতি মনোযোগ বৃদ্ধি কৰে বা সৃষ্টি কৰে। চতুৰ্থতে, আগ্ৰহে ব্যক্তি বা শিশুৰ মনত এক সক্ৰিয় মনোভাৱৰ সৃষ্টি কৰে। পঞ্চমতে, আগ্ৰহে শিক্ষাৰ্থীৰ মনত বিষয়বস্তুৰ গভীৰতালৈ প্ৰৱেশ কৰিবৰ বাবে অনুসন্ধানমূলক প্ৰচেষ্টাত অনুপ্ৰেৰণা যোগায়। 6 নম্বৰত, আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি শিশুৱে বা শিক্ষাৰ্থীয়ে বা যুৱক-যুৱতীয়ে নিজৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। আৰু বহুতো আছে, তথাপিতো বৰ বেছি দীঘল নকৈ চমুকৈ কৈ থৈছোঁ। এইখিনি পদক্ষেপ যদি আমি গ্ৰহণ কৰিব পাৰোঁ, তেন্তে শিশু বা শিক্ষাৰ্থীৰ মনত আমি শিক্ষা অভিজ্ঞতা বা দক্ষতা আহৰণৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰিম। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোৰে জীৱন কুশল আৰু মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।